নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিৎ আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি। বন্ধুসকল, আপোনালোকে গম পাইছে নিশ্চয় কেইদিনমান আগতে এডিআই গেট 4 ভাইভাৰ নটিছ আহিছিলে, মানে এডমিট কাৰ্ড কেতিয়াবা ডাউনলোড কৰিব পাৰিব, ভাইভা কেতিয়া হ'ব, ডকুমেণ্টছ কি লগত নিব লাগিব, সকলো বিষয়ে আলোচনা কৰা হৈছিলে। আৰু আজি আহিছে আকৌ গেট 3 স্কিল টেষ্টৰ নটিফিকেশ্যন। গেট 3 স্কিল টেষ্ট মানে আপোনালোকৰ যিখিনি ষ্টেনোগ্ৰাফাৰ আছিলে, ড্ৰাইভাৰ আছিলে, লগতে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিলে, কম্পিউটাৰ চাৰ্টিফিকেট থকা কেণ্ডিডেটসকল সকলোৰে বাবে বেলেগ বেলেগকৈ 3খন নটিছ আহিছে। এই নটিছকেইখন আমি ইয়াত আলোচনা কৰিম। নটিছকেইখনত আপোনালোকে কি ডকুমেণ্টছৰ ওপৰত গুৰুত্ব দিব লাগিব, লগতে আপোনালোকে কি বস্তুৰ ওপৰত প্ৰেক্টিছ কৰিব লাগিব, স্কিল টেষ্টৰ বাবে কি কথা আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি জানি মেলি ৰাখিব লাগিব, সকলো কথা ইয়াত নটিছখনত উল্লেখ কৰা হৈছে। আৰু লগতে আপোনালোকে কি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব সেই বিষয়ে নটিছখনত আছে। গতিকে আহক আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। ড্ৰাইভিং স্কিল টেষ্টৰ নটিফিকেশ্যন বা নটিছখন ইয়াতে আছে। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ যি গেট 3 পষ্টসমূহৰ ড্ৰাইভিং পষ্টসমূহে এপ্লাই কৰিছিলে, যিসকলে মানে ইয়াতে উল্লেখ কৰা হৈছে, ইট ইজ হিয়াৰবাই ইনফৰ্মড ডেট দ'জ কেণ্ডিডেটছ হু হেভ প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন, যিসকলে ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰিছিলে আৰু SSLC পাছ কৰা আছিলে, লগতে আপোনালোকৰ LMB ড্ৰাইভিং লাইচেঞ্চ আছিলে, তেওঁলোকে এটা ড্ৰাইভিং স্কিল টেষ্টত এপিয়াৰ হ'ব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব। লগতে আপোনালোকৰ যিটো স্কিল টেষ্টটো কেতিয়াৰ পৰা হ'ব, আপোনালোকৰ স্কিল টেষ্ট হ'ব 15 জুনৰ পৰা 28 জুনলৈকে গুৱাহাটীত অনুষ্ঠিত হ'ব। ইয়াতে আপোনালোকে কি টেষ্ট কৰা হ'ব, ইয়াতে পেটাৰ্ণ অফ ড্ৰাইভিং টেষ্ট স্কিল টেষ্ট এজ বি ফ'ল'জ। ইয়াতে ছিগনেল টেষ্ট কৰা হ'ব। ছিগনেল টেষ্টত আপোনালোকৰ 5 মাৰ্কছ থাকিব, বেছিক নলেজ অফ মেইনটেনেন্স অফ ভেহিকল 5 মাৰ্কছ থাকিব, লগতে আৰু টেষ্ট অফ ড্ৰাইভিং LMV ভেহিকল, LMV যিটো আপোনালোকৰ আছে সেইখনৰ আপোনাৰ টেষ্ট ড্ৰাইভিঙত আপোনালোকৰ 15 মাৰ্কছ, মুঠতে আপোনালোকৰ 25 মাৰ্কছৰ ইয়াতে টেষ্ট কৰা হ'ব। তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকে কেতিয়াবা ডাউনলোড কৰিব পাৰিব, ইয়াত উল্লেখ কৰা হৈছে 11 AM অফ 8 জুন 2025। আপোনালোকে 11 AM 8 জুন তাৰিখৰ 11 AM আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ 15 জুনৰ পৰা 28 জুনৰ ভিতৰত যিকোনো এটা ডেটত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকৰ বাবে ইমানেই আছিলে যিসকল ড্ৰাইভিং স্কিল টেষ্টৰ বাবে ৰৈ আছে। আৰু আপোনালোকে কি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব সেই কথাটো আপোনালোকে যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, এডমিট কাৰ্ডখনতে উল্লেখ কৰা থাকিব। এতিয়া আহোঁ আমি ষ্টেনোগ্ৰাফি স্কিল টেষ্টৰ বিষয়ে। এইটো টপিকত আপোনালোকে কি আছে চাই লওক। ষ্টেনোগ্ৰাফি স্কিল টেষ্ট আণ্ডাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। ইয়াতে আপোনালোকে উল্লেখ কৰা আছে, ইট ইজ হিয়াৰবাই ইনফৰ্মড ডেট দ'জ কেণ্ডিডেটছ হু হেভ প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন ফৰ নেক্সট লেভেল, তেওঁলোকে যিসকলে কোৱালিফাই কৰিছে তেওঁলোকৰ কি হ'ব। ইয়াতে আপোনালোকে কি চাৰ্টিফিকেট বিচাৰিছিলে, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন এণ্ড ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট। আপোনালোকৰ যিসকলে ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট আছে আৰু বেচেলৰ ডিগ্ৰী আছিলে, যিসকলে এই পোষ্টটো পাছ কৰি থৈছে তেওঁলোকৰ বাবে ইয়াতে কেতিয়া এক্সাম হ'ব বুলি কৈছে। এক্সাম আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ 17th, 18th, 19th আৰু 20 জুনত হ'ব। আপোনালোকে এই 4টা দিনত আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব 17 জুনৰ পৰা 20 জুনৰ ভিতৰত। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো স্কিল টেষ্টৰ পেটাৰ্ণটো ইয়াতে কি আছে, ভইচ টেষ্ট বিফৰ ডিক্টেশ্যন কৰা মানে আগতে আপোনালোকৰ ভইচ টেষ্টটো হ'ব, তাতে 2 মাৰ্কছ, আৰু স্পীড টেষ্ট হ'ব শ্বৰ্ট হেণ্ড স্পীড আৰু 80 ৱৰ্ডছ পাৰ মিনিট লাগিব আপোনালোকৰ, তাত 5 মিনিটছ। টাইম গিভেন টু দ্য কেণ্ডিডেটছ ফৰ টেষ্টিং দ্য ডেস্কটপ কম্পিউটাৰ 2 মিনিটছ থাকিব। টাইম ফৰ ট্ৰান্সক্ৰিপশ্যন অফ দ্য ডিৰেক্টেড পৰ্চন ইন কম্পিউটাৰ টু 25 মিনিটছ আৰু 15 মিনিটছৰ হিচাপ প্ৰিণ্টিং ট্ৰান্সক্ৰিপশ্যন থাকিব আপোনালোকৰ, মুঠ 49 মিনিটছৰ হ'ব। আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 8 জুন তাৰিখৰ পৰা নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু যিসকলে আপোনালোকৰ কিবা যদি জানিব লগা ইনষ্ট্ৰাকশ্যন আছে, সকলো ইনষ্ট্ৰাকশ্যন আপোনালোকৰ এডমিট কাৰ্ডখনতে উল্লেখ কৰা হ'ব। এখন হৈছে গেট 3 নটিছখন। গেট 3 যিসকল কম্পিউটাৰ থকা কেণ্ডিডেটসকলৰ, ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে, ইট ইজ হিয়াৰবাই ইনফৰ্ম টু অল দ্য কেণ্ডিডেটছ হু হেভ প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন ইন দ্য পেপাৰ 3 এণ্ড পেপাৰ 4 ডেট দ্য কেণ্ডিডেটছ উইল হেভ টু appear in computer tests category 1, 2 and 3 of 25 marks to be held on 2nd, 3rd, 4th and 5th July 2025 in Guwahati as detailed below. আপোনালোকৰ কেতিয়া হ'ব বুলি কৈছে, 2, 3, 4 আৰু 5 জুলাই তাৰিখে অনুষ্ঠিত হ'ব কেটেগৰী 1, 2 আৰু 3। কেটেগৰী কোনকেইটা আপোনালোকে চাই লওক। ইয়াতে কেটেগৰী 1 মানে যিসকলে HSLC পাছ কৰিছিলে আৰু ছায়েন্স বা অন্যান্য এনেধৰণে আৰ্টছ কমাৰ্চৰ পৰা, তেওঁলোকৰ বাবে কেটেগৰী 1। কেটেগৰী 2 যিসকলে অনলি গ্ৰেজুৱেশ্যন আছিলে, বেচেলৰ ডিগ্ৰী তেওঁলোকৰ, আৰু কেটেগৰী 3 আছিলে যিসকলৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট আছিলে বা ডিপ্ল'মা চাৰ্টিফিকেট আছিলে তেওঁলোকৰ বাবে। ইয়াতে আপোনালোকৰ কেটেগৰী 1ত MS ৱৰ্ডত কি আহিব ইয়াতে আছে, যি কেটেগৰী 1 কেণ্ডিডেট তেওঁলোকৰ আহিব ডকুমেণ্ট ক্ৰিয়েশ্যন, বেছিক ফৰ্মেটিং, এডিটিং আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। আৰু কেটেগৰী 2 কেণ্ডিডেটসকলৰ বাবে আছে ডকুমেণ্ট ক্ৰিয়েশ্যন, ফৰ্মেটিং, ডকুমেণ্ট টেবুল এণ্ড ক্ৰিয়েশ্যন এণ্ড এডিটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। আৰু কেটেগৰী 3 যিটো কম্পিউটাৰ চাৰ্টিফিকেট থকা কেণ্ডিডেট তেওঁলোকৰ বাবে অলপ বেছিকৈ আছে পইণ্টকেইটা, ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং, ডিটেইল ফৰ্মেটিং, ৰেফাৰেঞ্চেছ, টেবুল ক্ৰিয়েশ্যন, এডিটিং, ক্ৰিয়েটিং নাম্বাৰ এণ্ড বুলেট লিষ্ট এণ্ড মডিফাইং কেৰেক্টাৰ্ছ, এলাইনমেণ্ট, প্ৰিণ্টিং এটচেট্ৰা। তাৰপিছত আহিলে আপোনালোকৰ MS এক্সেলৰ কি আছে চিলেবাছ। MS এক্সেলৰ চিলেবাছটো হৈছে বেছিক ফাংচনেলিটিজ অফ এক্সেল, বেছিক ফৰ্মুলা, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। ইণ্টাৰমিডিয়েট লেভেল টু কেটেগৰী 2ৰ কাৰণে ফৰ্মেটিং, ইণ্টাৰমিডিয়েট ফৰ্মুলা, কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। আৰু কেটেগৰী 3 আছিলে ডিটেইল টেবলছ, ডিটেইল ফৰ্মুলা, ফৰ্মেটিং এণ্ড প্ৰিণ্টিং, পাইভটিং, লুকআপ মেথড আৰু ইউজিং চাৰ্ট উইজাৰ্ড। তাৰপিছত আহিলে MS পাৱাৰ পইণ্ট। ইয়াতো কেটেগৰী 1ৰ কাৰণে আছে ডকুমেণ্ট ক্ৰিয়েশ্যন, বেছিক ফৰ্মেটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। তাৰপিছত আপোনাৰ কেটেগৰী 2ৰ কাৰণে পাৱাৰ পইণ্টৰ চিলেবাছ আছে ডকুমেণ্ট ক্ৰিয়েটিং, ইণ্টাৰমিডিয়েট ফৰ্মেটিং আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। আৰু লগতে কেটেগৰী 3ৰ কাৰণে ডকুমেণ্ট ক্ৰিয়েশ্যন, ডিটেইল ফৰ্মেটিং, টেবল, চাৰ্ট, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। এইখিনি আছিলে। আৰু আপোনালোকে কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এই বিষয়ে উল্লেখ কৰা হৈছে। কেণ্ডিডেটছ হেভ টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ for computer skill test from the official website
ASSEB sevaonline.org from 11 AM of 25 June 2025 অৰ্থাৎ আপোনালোকে জুন মাহৰ 25 তাৰিখৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব SLC অফিচিয়েল ৱেবছাইটৰ পৰা। এইটো ভিডিঅ'ত ইমানেই আছিলে, যিসকল কেণ্ডিডেট আছিলে গ্ৰেজুৱেশ্যনৰ তেওঁলোকৰ বাবে ইমানেই আছিলে, আৰু আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি সকলোৰে ওচৰত আশা থাকিল। ধন্যবাদ।